উপপাদ্য 7.3 আছে ত্রিভুজৰ সমান কোণৰ বিপৰীত বাহুবোৰ পৰস্পৰ কি আছে সমান আছে। তাৰ মানে এটা ত্রিভুজৰ যদি দুটা কোণ কি হয় সমান হয় তেতিয়াহ'লে সেই সমান কোণ দুটাৰ বিপৰীত বাহু দুটা কি হ'ব সমান হ'ব। ইয়াত ABC এটা ত্রিভুজ লোৱা হৈছে যাৰ সমান কোণ দুটা এংগেল বি আৰু এংগেল চি। সো ইয়াৰ পৰা আমি প্ৰুফ কৰিব লাগিব এংগেল বিৰ বিপৰীত বাহু মানে AC আৰু এংগেল চিৰ বিপৰীত বাহু মানে কি আছে AB। তাৰ মানে AB ইকুৱেল টু AC। সো সেইটো প্ৰুফ কৰিবলৈ ইয়াত কি হৈছে এক্সট্ৰাকে এটা ড্ৰ কৰা হৈছে অংকন কৰা হৈছে সেইটো হ'ল কি AD। ইয়াত AD টো এংগেল এৰ সমদ্বিখণ্ডক বুলি লোৱা হয়। এংগেলৰ সমদ্বিখণ্ডক মানে এই কোণটো আৰু এই কোণটো কি হ'ব সমান হ'ব, মানে এই কোণটোক দুটা সমান ভাগত ভাগ কৰিছে AD আৰু BCক সেইটোৱে D বিন্দুত কি কৰিছে ছেদ কৰিছে। সো প্ৰমাণটো আৰম্ভ কৰো বলা। দিয়া আছে ত্রিভুজ ABC এংগেল বি ইকুৱেল টু এংগেল চি, বি কোণ আৰু চি কোণ সমান হয়। প্ৰমাণ কৰিব লাগে এই কোণ দুটাৰ বিপৰীত বাহু দুটা কি আছে সমান আছে। তাৰ মানে AB ইকুৱেল টু AC। সেইটো চালে গম পাবা থিয়ৰম 7.2 কি আছিলে যে AB আৰু AC যদি সমান আছে তেনেহ'লে ইয়াৰ বিপৰীত কোণবিলাক সমান হ'ব। তাৰ মানে এংগেল B ইকুৱেল টু এংগেল C হ'ব। আৰু 7.3 টো ইয়াৰ অপজিট, 7.2 অপজিট আছে, মানে কোণ দুটা সমান দিয়া আছে বাহু দুটা সমান বুলি প্ৰমাণ কৰিব লাগিব। সো আগৰটো নিচিনাই প্ৰমাণ কৰাৰ কাৰণে এটা কি কৰা হৈছে অংকন কৰা হৈছে। কি অংকন কৰা হৈছে এটা লিখিব লাগিব, অংকনটো ইয়াত লিখিব লাগিব। কি হল যে এংগেলেৰ সমদ্বিখণ্ডক AD এ BC বাহু কি বিন্দুত D বিন্দুত, BC বাহুৰ D বিন্দুত ছেদ কৰিছে। বাস এইখিনি যিখিনি এক্সট্ৰাকে আমি ড্ৰ কৰিছো এইখিনি লিখা হ'ল। এতিয়া আমি প্ৰমাণ লৈ যাম। সো ইয়াত লিখিম প্ৰমাণ। সো 7.2 যেনেকৈ আমি প্ৰমাণ কৰিছো ঠিক সেনেকৈ এইটোৱে প্ৰমাণ কৰিম। ইয়াত দুটা ত্ৰিভুজ ল'ম, এটা হ'ল ABD আনটো হ'ল ACD। ঠিক আছে, তো ইয়াত লিখা ট্ৰায়াঙ্গেল ABD আৰু ট্ৰায়াঙ্গেল ACD ৰ পৰা নাইবা ACD এটা লিখিলেই হ'ল। এই দুটা ত্ৰিভুজৰ আমি কি পাৰ্ট সমান পাম সেই সমান পাৰ্টবিলাক ইয়াতে লিখিম। ঠিক আছে, তো ফাৰ্স্ট কথা হ'ল যে অলৰেডি দিয়া আছে এংগেল B ইকুৱেল টু এংগেল C। সো সেইখিনি লিখিম যে এংগেল B ইকুৱেল টু এংগেল C সেইটো দিয়া আছে। আমি অংকন মতে কি পাম যে এই কোণ আৰু এই কোণটো কি হ'ব সমান, যেহেতু AD কি আছিল এংগেলৰ সমদ্বিখণ্ডক, সেইকাৰণে লিখিম কি যে এংগেল BAD ইকুৱেল এংগেল CAD। আৰু এইটো কিয় লিখা হ'ল যে AD যেটা আছে AD এংগেলেৰ সমদ্বিখণ্ডক হোৱা বাবে সেই কোণ দুটা কি হৈছে সমান হৈছে। ইয়াত লিখিলে হ'ল যে AD এংগেলেৰ সমদ্বিখণ্ডক। তাৰপিছত যে এই দুয়োটা ত্ৰিভুজৰে AD যেটা বাহু আছে সেই বাহুটো কি হ'ব সাধাৰণ বাহু হ'ব, যাৰ কাৰণে আমি লিখিম কি যে AD ইকুৱেল টু AD। ইয়াত কন্ডিশন লিখিম কি যে সাধারণ বাহু। বাস আৰু এতিয়া যদি আমি চাওঁ কি পাম যে ABD আৰু ACD ত্ৰিভুজৰ এই B কোণটো সমান পালো C ৰ লগত, এই কোণটো সমান হ'ল ইয়াৰ লগত, আকৌ AD বাহুটো হ'ল কি সাধাৰণ বাহু। সো যিবিলাক পাৰ্ট সমান হৈছে সেইবিলাক যদি আমি এফালৰ পৰা চাওঁ তেনেহ'লে কি আহিব, ইয়াত আহি আছে এংগেল, ইয়াত আহি আছে এংগেল আৰু ইয়াত আছে কি সাইড।
আৰু ইফালৰ পৰা চালে চাইড এংগেল এংগেল, তো চাইড এংগেল এংগেল যিটো আছে সেইটো সৰ্বমতৰ চৰ্তৰ ভিতৰত নাই, যাৰ কাৰণে আমি ইফালৰ পৰা ধৰিম যেটা এংগেল আছে আৰু এটা কি এংগেল। এতিয়া এই এংগেল দুটাৰ মিডলৰ বাহুটো সমান নহয়, বেলেগ বাহু এটা কি হৈছে সমান হৈছে। সো চৰ্তটো আহিব কি এংগেল এংগেল সাইড। ঠিক আছে, সো এংগেল এংগেল সাইড চৰ্ত অনুসৰি আমি ট্ৰায়াঙ্গেল এ বি ডি সৰ্বসম ট্ৰায়াঙ্গেল কি লিখিব পাৰিম এ চি ডি লিখিব পাৰিম। আৰু এইটো সৰ্বসমতাৰ কি কাৰ্য মতে সমান হ'ব, সেইটো হ'ব কি এংগেল 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 সাইড। ঠিক আছে, আৰু আমি জানো যে দুটা ত্ৰিভুজ যেতিয়া কি হয় সৰ্বসম হয়, সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হৈ যায় সমান হৈ যায়। সো ইয়াৰ পৰা দুটা ভাৰ্টেক্স মানে দুটা শীৰ্ষবিন্দু এ আৰু বি যদি লওঁ সেইটো এটা বাহু হৈ যাব। তেনেহলে ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে এ বি ইকুৱেল টু সেম এই ত্ৰিভুজৰ ফাৰ্ষ্টৰ দুটা শীৰ্ষবিন্দু এ আৰু চি ললে কি হ'ব এ চি বাহু হ'ব। সো এ বিৰ যিটো অনুৰূপ বাহু আছে সেইটো কি হৈ যাব ইয়াৰ পৰা এ চি হ'ব। আৰু এইটো কোৱা হ'ব কি শৰ্ট ফৰ্মত চিপিচিটি, যে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবিলাক কি হয় সমান হয়, যেটাক আমি শর্ট ফর্মত সিপিসিটি লিখো। সো সাইডত কন্ডিশনটো লিখি দিলে হল সিপিসিটি। বাস উপপাদ্য 7.3 যিটো কোশ্চেন মানে কোৱা আছে সেই হিচাপত আমি এইখিনি প্ৰমাণ কৰিব লাগে এ বি ইকুৱেল টু এ চি, আৰু অলৰেডি এইটো প্ৰমাণ হৈ গ'ল। সো এইটোৰ সমাধান ইমানেই।